উদ্যমিতা আঁচনি লাভ কৰি কেনেধৰণে লাভান্বিত হৈছে? হয়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মহিলা উদ্যমিতা আঁচনি আমাক প্ৰদান কৰিছিলে মহিলাসকলক, সেই উদ্যমিতা আঁচনি 10,000 টকাৰে আমাৰ দৰে মহিলাসকল স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। মই যি 10,000 টকা পালোঁ, সেই 10,000 টকাৰে মোৰ চিলাই মেচিনটো আগৰ আছিলে, তাৰ লগতে মই সৰুকৈ কাপোৰ কানি অলপ গোটাই মেলি মানে দোকানৰ দৰে এখন ব্যৱসায় এটা ষ্টাৰ্ট কৰিছোঁ। আৰু এই ব্যৱসায়টো ষ্টাৰ্ট কৰাৰ পৰা মই আজিলৈকে ৰাইজৰ যি সহায় সহযোগিতা পাইছোঁ, সেয়া পাই ভাবিছোঁ যে মই ভাল স্বাৱলম্বিতা মানে দিশত আগবাঢ়িব পাৰিম। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মানে উদ্যমিতা আঁচনিক মই শলাগ লৈছোঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী গীতাঞ্জলি বৰমুদৈ দাস। আপোনাৰ এই আঁচনিৰ যোগেদি পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে? হয়, পৰিয়ালটো মানে মোৰ হাজবেণ্ড নাই, মই আৰু মোৰ ল'ৰা এটা আছে, ক্লাছ 10ত পঢ়ি আছে সি। সি আৰু মই আমাৰ দুটাৰে সংসাৰখন আৰু আমি দুইটা এইটো মানে পদক্ষেপৰ দ্বাৰা এইকেইদিন যি মই পাইছোঁ আৰু সেয়াৰ পৰা মই ভাবিব পাৰিছোঁ যে মই মোৰ লগতে তাকো আগুৱাই নিবলৈ মই সক্ষম হ'ব পাৰিম বুলি বিশ্বাস আহিছে মানে। কি ক'ব বিচাৰে বাকী মহিলাসকলক, বাকী নৱপ্ৰজন্মক কি ক'ব বিচাৰে? হয়, ইচ্ছা কৰিলে সকলোৱে সম্ভৱ। মই সেইটোৱে ক'ম, মানে মনৰ একাগ্ৰতা, দৃঢ়তা থাকিব লাগিব। যদি মনৰ দৃঢ়তা আৰু একাগ্ৰতা থাকে, আমি সৰু পুঁজি এটা লৈও মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো 10,000 টকাহে দিছে, 10,000 টকাই বহুত কামো কৰিব নোৱাৰি, কিন্তু সেই পইচাখিনি যদি আমি ভালকৈ সৎ কিবা এটা ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই সৎ মানে পুঁজিটোৰে, সৰু পুঁজিটোৱেও আমি এটা ভাল জীৱন মানে যাপন কৰিবলৈ সক্ষম হ'ব পাৰিম বুলি মই নিজে ভাবোঁ। আৰু লগতে মই উঠি অহা প্ৰজন্মকো, মোৰ দৰে নাৰীসকলকো মই সেইটো বাৰ্তা দিব বিচাৰোঁ। এনেবোৰ আঁচনিৰ জৰিয়তে স্বাৱলম্বী হৈছে মহিলাসকলক, চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যি চৰকাৰ আছে, চৰকাৰখনক বহুত বহুত ধন্যবাদ জনাম যে এনেকুৱা নাৰীসকলৰ কাৰণে যি মানে তেওঁলোকে পদক্ষেপ হাতত লৈছে, এই পদক্ষেপখিনি লোৱাৰ কাৰণে এটলিষ্ট ভিতৰত সোমাই থকা নাৰীখিনি বাহিৰলৈ ওলাই আহিব পাৰিছে। সেইটোৱে মই ভাবোঁ, সেইকাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাম। আৰু আগলৈ যাতে এনেকুৱা পদক্ষেপ তেওঁলোকে লয়, তাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰিম মানে। হয়, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া নতুনকৈ আমিও তেওঁলোকৰ মানে আমাৰ সমষ্টিত তেওঁ আহিছে। বহুত ভাল মানে ধন্যবাদ জনাইছোঁ তেওঁক। ভাবোঁ তেওঁ আমাৰ দৰে মহিলাসকলক যি মানে সহায় সহযোগিতা কৰিব বুলি আমি ভাবোঁ, কৰিছেও বাৰু, আৰু কৰিলে আমি আৰু আগুৱাই যাব পাৰিম বুলি ভাবিছোঁ। আৰু তেওঁকো বহুত ধন্যবাদ জনাইছোঁ এই সুযোগতে মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।